নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। দৰ্শকসকল, শাস্ত্ৰত আছে জন্মবাৰৰ পৰা আমি জানিব পাৰো এজন ব্যক্তিৰ চৰিত্ৰ কেনেকুৱা আৰু ব্যক্তিজন কিমান ভাগ্যশালী। শাস্ত্ৰ অনুসৰি যিদিনাখন সন্তান জন্ম লাভ কৰে সিদিনা গ্ৰহৰ প্ৰভাৱ লগতে ইষ্ট দেৱতাৰ গুণ সন্তানৰ শৰীৰত প্ৰৱেশ কৰে। ভগৱান কৃষ্ণই কৈছে, পূৰ্ব জন্মৰ কৰ্মৰ ফলৰ হিচাপে আমাৰ পৰিয়াল কেনেকুৱা, জন্মস্থান আৰু জন্মৰ সময় নিৰ্ণয় কৰা হয়। দৰ্শকসকল, এই সকলোবোৰ মিলাই আপোনাৰ জন্মৰ বাৰ নিৰ্ণয় কৰা হয়। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আপোনালোকৰ জন্মবাৰ অনুসৰি আপুনি কিমান ভাগ্যশালী আৰু আপোনালোকৰ ভৱিষ্যত কেনেকুৱা হ'ব, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ কৰিলো। দৰ্শকসকল, ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰি লিখিব জয় শ্ৰীকৃষ্ণ, হৰ হৰ মহাদেৱ বুলি। প্ৰিয় দৰ্শক, 1 নম্বৰত আছে শনিবাৰ। শনিবাৰ হ'ল ভগৱান শনিদেৱৰ জন্মবাৰ। ইয়াৰ কাৰণে এই দিনটোত জন্ম হোৱা মানুহৰ ওপৰত শনিদেৱ আৰু শনি গ্ৰহৰ প্ৰভাৱ থাকে, যাৰ ফলত এই মানুহবোৰ অত্যন্ত আত্মসন্মানীয় হয়। এওঁলোকৰ কেতিয়াও অন্যায় সহ্য কৰিব নোৱাৰে, সঁচা কথা কয়। এওঁলোকৰ মূৰটো সহজতে গৰম হৈ যেতিয়া শান্ত হয় তেতিয়া সকলোকে আঁকোৱালি ল'ব পাৰে। এওঁলোকে সৰুকালৰ পৰাই নানা ধৰণৰ সংঘৰ্ষৰ মাজেৰে আগুৱাই যাবলগীয়া হয়। এওঁলোকে ক্ষমতাশালী, দাম্ভিক আৰু বন্ধু হিচাপে কিন্তু বিশ্বাসী হয়। এওঁলোকৰ হাতৰ কামবোৰ যেনে শিল্পকলা, নৃত্যবিদ্যা আদিৰ পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে। দ্বিতীয় বাৰটো হ'ল ৰবিবাৰ। দৰ্শকসকল, ৰবিবাৰ ভগৱান সূৰ্য নাৰায়ণৰ বাৰ বা ভগৱান বিষ্ণুৰ বাৰ। এইবাৰে দিনটোত জন্ম লোৱা মানুহবোৰ বহুত বুদ্ধিমান, দয়ালু, সাহসী আৰু সৎ হয়। এওঁলোকৰ মনত ভগৱান বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ পৰম ভক্তি নিহিত হৈ থাকে। এওঁলোক জীৱনত এনেকুৱা কাম কৰিব বিচাৰে যিবোৰ কাম মানুহে গোটেই জীৱন মনত ৰাখে। এওঁলোক ভ্ৰমণ, এডভেঞ্চাৰ কৰি ভাল পায়। এওঁলোকে জীৱনটো উপভোগ কৰিব বিচাৰে। ইয়াৰ বাহিৰেও এওঁলোকৰ ওপৰত ভগৱানৰ বিশেষ কৃপা থাকে, যাৰ বাবে প্ৰচুৰ জেদী স্বভাৱৰ হয়। খং উঠিলে এওঁলোকে কাকো সহজতে এৰি নিদিয়ে। নম্বৰ 3, সোমবাৰ। দৰ্শকসকল, সোমবাৰ মহাদেৱৰ বাৰ। এই দিনটোত জন্ম লোৱা মানুহবোৰ ওপৰত মহাদেৱ আৰু চন্দ্ৰদেৱৰ কৃপা থাকে। এই দিনটোত জন্মগ্ৰহণ কৰা লোকসকল অলপ চঞ্চল স্বভাৱৰ হয়। এই কাৰণে সহজতে কোনটো কামত সফলতা আহিব বুজিব নোৱাৰে। কিন্তু যদি তেওঁলোকে বুজিব পাৰে, কোনেও বাধা দি ৰাখিব নোৱাৰে সফলতা অৰ্জন কৰাত। এওঁলোক প্ৰচুৰ ভাগ্যশালী হয়। মহাদেৱৰ খোলা স্বভাৱৰ হয়, কিন্তু এবাৰ যদি কাৰোবাৰ ওপৰত ৰুষ্ট হয় তেওঁলোকে কাকো এৰি নিদিয়ে। তেওঁলোকে দয়ালু স্বভাৱৰ লগতে বুদ্ধিমান আৰু পশুপ্ৰিয় হয়। তেওঁলোকৰ মনত মহাদেৱৰ প্ৰতি বিশেষ শ্ৰদ্ধা থাকে। তেওঁলোকে সকলোৰে মন জয় কৰিব পাৰে, কিন্তু সহজ সৰল হোৱাৰ বাবে তেওঁলোকে বন্ধু-বান্ধৱী, প্ৰেম ভালপোৱাত বহু ধৰণৰ চল চাতুৰিৰ সন্মুখীন হ'বলগীয়া হয়। 4 নম্বৰ বাৰটো হ'ল মঙলবাৰ। দৰ্শকসকল, মঙলবাৰ হ'ল মহাবলী হনুমানৰ বাৰ। এই দিনটোত জন্মগ্ৰহণ কৰা মানুহবোৰৰ ওপৰত হনুমানৰ কৃপাৰ লগতে মংগল গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে, যাৰ ফলত তেওঁলোকৰ ইচ্ছা শক্তি প্ৰবল হয়। তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাৰ লগত যুঁজিব পাৰে, কেতিয়াও তেওঁলোকে হাৰ নামানে। তেওঁলোকক অনুসৰণ কৰি আশে-পাশে থকা মানুহবোৰো অনুপ্ৰাণিত হয়। তেওঁলোকে
মাজত আগুৱাই যোৱাৰ ক্ষমতা অত্যন্ত সাহসী আৰু কঠোৰ পৰিশ্ৰমী হয়। তেওঁলোক কথা স্পষ্টকৈ কৈ ভাল পায় আৰু তেওঁলোকৰ মন বহুত উদাৰ হয়। তেওঁলোকে পশু পক্ষী আৰু অসহায় মানুহৰ দুখ একেবাৰে সহ্য কৰিব নোৱাৰে। তেওঁলোকে পশু পক্ষীক বহু ভাল পায়। তেওঁলোকৰ হৃদয়ত হনুমান আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰচুৰ পৰিমাণৰ ভক্তিভাৱ থাকে। দৰ্শকসকল, ইয়াৰ পিছৰ বাৰটো হ'ল বুধবাৰ। বুধবাৰ ভগৱান শ্ৰী গণেশৰ বাৰ। সেইকাৰণে এই দিনটোত জন্মগ্ৰহণ কৰা মানুহসকলৰ ওপৰত ভগৱান শ্ৰী গণেশ আৰু বুধ গ্ৰহৰ প্ৰভাৱ থাকে। দৰ্শকসকল, এনেকুৱা মানুহৰ গণেশৰ আশীৰ্বাদত বহু ভাগ্যশালী হয়। এনেকুৱা মানুহে জীৱনত সহজতে মান সন্মান আৰু যশস্যা প্ৰাপ্ত কৰিব পাৰে। এনেকুৱা মানুহৰ অৰ্থভাগ্য বহুত ভাল হয়। এনেকুৱা মানুহৰ ভিতৰত বহুতো ধৰণৰ গুণাগুণ নিহিত হৈ থাকে, যাৰ ফলত তেওঁলোকে জীৱনত মান সন্মান অৰ্জন কৰে। প্ৰভাৱশালী ব্যক্তিত্বৰ লগতে স্মাৰ্ট হয়। তেওঁলোকে বেয়া পৰিস্থিতিত সন্মুখত সহজতে নিজকে আগুৱাই নিব পাৰে। তেওঁলোক বুদ্ধিমান, হাই কাজিয়া ভাল নাপায়। তেওঁলোকে পূজা অৰ্চনা কৰাৰ লগতে ঘূৰি ফুৰি বহুত ভাল পায়। তেওঁলোকে নিজৰ ওপৰত আনৰ বাধা আৰোপ কৰি ভাল নাপায়। নিজৰ মতে থাকি ভাল পায়। ইয়াৰ পিছৰ বাৰটো হ'ল বৃহস্পতিবাৰ। দৰ্শকসকল, বৃহস্পতিবাৰৰ দিনটো মা লক্ষ্মীৰ দিন। সেইকাৰণে সেই দিনটোত জন্মগ্ৰহণ কৰা মানুহসকলৰ ওপৰত মা লক্ষ্মী আৰু গুৰু বৃহস্পতিৰ বিশেষ কৃপা থাকে, যাৰ ফলত এই মানুহবোৰ লক্ষ্মী গুণৰ, বুদ্ধিমান, জ্ঞানী, ধৰ্মপৰায়ণ আৰু সৎ স্বভাৱৰ হয়। মানুহৰ কাৰণে তেওঁলোকে সকলো সময়তে ভাল চিন্তা কৰে। গুৰু বৃহস্পতিৰ কৃপাত জীৱনত অৰ্থ, মান সন্মান সহজতে প্ৰাপ্ত হয়। তেওঁলোকে স্বাধীনভাৱে থাকিবলৈ ভাল পায়। কথাৰ দ্বাৰাই তেওঁলোকে সকলোৰে সহজতে মন জয় কৰিব পাৰে। এনেকুৱা মানুহৰ ওপৰত মা অন্নপূৰ্ণাৰ কৃপা সকলো সময়তে বিৰাজ কৰে, যাৰ ফলত তেওঁলোকৰ জীৱনত কেতিয়াও অন্ন বস্ত্ৰৰ লগত অৰ্থৰ সহজতে অভাৱ পৰিবলগীয়া নহয়। তেওঁলোকে পূজা অৰ্চনা কৰি বহুত ভাল পায়। ইয়াৰ পিছত বাৰটো হ'ল শুক্ৰবাৰ। দৰ্শকসকল, শুক্ৰবাৰ মা দুৰ্গা, মা লক্ষ্মী, সন্তোষী মা আৰু মা অন্নপূৰ্ণাৰ পূজাৰ কাৰণে বিখ্যাত। সেইকাৰণে এই দিনটোত জন্মগ্ৰহণ কৰা মানুহৰ ওপৰত শুক্ৰ গ্ৰহ আৰু বিভিন্ন দেৱ দেৱীৰ কৃপা লাভ কৰে, যাৰ বাবে এনেকুৱা মানুহবোৰ আকৰ্ষণীয়, দয়ালু, জ্ঞানী আৰু ভৱিষ্যতে তেওঁলোকৰ জীৱনত অৰ্থভাগ্য লাভ কৰাৰ সম্ভাৱনা থাকে। এনেকুৱা মানুহবোৰ বহুতো আৱেগপ্ৰৱণ হয়। অতীতত কেতিয়াবা দুখ পালে সহজতে তাৰ পৰা ওলাই আহিব নোৱাৰে। তেওঁলোকে ঘূৰি ফুৰি ভাল পোৱাৰ লগতে সঁচা কথা কৈ ভাল পায়। এওঁলোকক বহুতো ভক্তিপৰায়ণ হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে মটিভেশ্যন স্কোৱাডছ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।